নমস্কাৰ মই নিৰঞ্জন লাহন লাহন ট্ৰেডাৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছো এতিয়া মাৰ্কেটে কি কৰিছে চাওক বেংক নিফটি যেহেতু এক্সপায়াৰি খতম আপোনালোকে ইতিমধ্যে গম পায় বেংক নিফটিত আজি কি কৰিলে অকমান মাৰ্কেটে বেৰিছ দেখালে দেখিছে আপসাইড দেখালে যেহেতু মই কৈছিলো যে মাৰ্কেটৰ এইটো ৰেঞ্জলৈকে অকমান চাব গতিকে মাৰ্কেটত কি হ'ল এইটো ৰেঞ্জৰ ভিতৰত মাৰ্কেটে আকৌ বেৰিছ দেখালে তুৰন্ত বেৰিছ দেখাই মাৰ্কেটে কি কৰিলে সাইড বেজ ৰেঞ্জৰ মাজত এটা ফসাই দিলে ঠিক আছে এতিয়া কালিলে মাৰ্কেট কি হ'ব পাৰে এতিয়া আপোনাৰ ভিউ কেনেকুৱা কালিলে মাৰ্কেটৰ ওপৰত সেইটো আপুনি জনাব এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো যে মাৰ্কেটত চাওক এটা ৰেজিষ্টেন্স বহুত ডাঙৰ ৰেজিষ্টেন্স আছে যেটো ৰেজিষ্টেন্স হৈছে 50700 ৰ পৰা 51000 ৰ ভিতৰত এটা বহুত ডাঙৰ ৰেজিষ্টেন্স এৰিয়া এতিয়া এইটো এটা বনাবলৈ চেষ্টা কৰিছে ঠিক আছে গতিকে এই ৰেঞ্জটো যেতিয়ালৈকে পাৰ নকৰিব তেতিয়ালৈকে আমি ভালকে বুলিশ ট্ৰেড এক্সপেক্ট কৰিব নোৱাৰো গতিকে আমি এটা কি কৰিব লাগিব চাওক এই ৰেঞ্জটো যেতিয়ালৈকে ব্ৰেক নকৰে তেতিয়ালৈকে আমি বুলিশ ট্ৰেড এক্সপেক্ট নকৰো এতিয়া মই কালিলে টাৰ্গেট ৰাখিছো মাৰ্কেটত যদি আপোনাৰ ওপেনিং হয় গ্যাপ আপ ওপেনিং 50500 ৰ ওপৰত বা 50200 ৰ আশে-পাশে মাৰ্কেটে বেৰিছ হোৱাৰ মই টাৰ্গেট ৰাখিছো যেটো ফাৰ্ষ্ট টাৰ্গেট আপোনালোকে ৰাখিব পাৰে 49750 তাৰ পিছত আহিব পাৰে 49500 লৈকে আপুনি অকমান টাইম ইয়াত অতিবাহিত কৰিব দিব তাৰ পিছত আপুনি 49500 লৈকে আপুনি বেৰিছ টেষ্ট এক্সপেক্ট কৰিব পাৰে বেংক নিফটি ক্ষেত্ৰত যেহেতু আৰু তাতকে ডাঙৰ এক্সপেক্ট নকৰিব যেহেতু মই কৈছো যে বেংক নিফটি কি হৈছে অকমান একেদিন অকন লেজি চলিবলৈ ল'ব দুই এদিন মোৰ ভিউ মতে কাৰণ কিয় জানে নাই বায়াৰ বিলাক প্ৰায় কমি যাব বা সেলাৰটো থাকিবই বায়াৰ কমি যাব কিয় কমিব জানে নে কাৰণ মাৰ্কেটত এক্সপায়াৰিটো অলপ দেখা পায় আপোনালোকে মান্থলি এক্সপায়াৰি কৰি দিলে গতিকে ঠিক আছে কাৰণ অকমান চাই চিতি ট্ৰেড সমূহ কৰিব এতিয়া মই আহি গলো নিফটি 50 চাওক নিফটি 50 অকমান বুলিশ হোৱাৰ মই ভিউ দেখা পাইছো যদিও মাৰ্কেটত কি হৈছে চাওক এইটো এটা ৰেঞ্জ যেটো ৰেঞ্জ দেখা পাইছে আপোনালোকে 23700 ৰ পৰা 23600 এইটো 100 পইণ্টৰ এটা কি হৈছে এইটো এটা আপোনাৰ মানে সেলাৰ জোন সেলিং জোন আৰু এইকণত এটা বাইং জোন বনাবলৈ চেষ্টা কৰি আছে গতিকে এই সেলাৰ আৰু বাইং জোনটোত অকমান দুই এদিন অকমান অতিবাহিত কৰাৰ পিছতহে আমি গম পাম যদি মাৰ্কেট এইখনৰ পৰা ধৰি লওক 23700 ৰ পৰা মাৰ্কেটে ধাৰামকে গিৰি যায় তেতিয়াহলে আমি ডাঙৰ এক্সপেক্ট কৰিম সেইটো হৈছে ফাৰ্ষ্ট টাৰ্গেট 23490 তাৰ পিছত আহিব 23400 তাৰ পিছত আহিব 23300 লৈকে আমি এটা মুভ দেখিবলৈ পাম মোৰ ভিউ মতে এটা আপোনালোকৰ ভিউ কেনেকা আছে আপোনালোকে এক্সপেক্ট কৰিব এতিয়া চাওক মাৰ্কেটে আজি তুৰন্ত আপসাইড লৈ গৈছে গতিকে সেইটো এটা ভিউ ৰাখিবলগীয়া যেতিয়া মাৰ্কেটে ৰিকভাৰি কৰিব না তুৰন্ত যাব মানে সেইটো এটা আমাক ইয়াত সিগনেল দেখাইছে এতিয়া চাওক মাৰ্কেটে যদি আপোনাৰ এইটো ৰেঞ্জৰ ওপৰ পাৰ কৰি দিয়ে ন তেতিয়াহলে অকমান ইয়াত আমি অতিবাহিত কৰিব লাগিব পাৰ কৰিবলৈ হলে ইয়াত অকমান অতিবাহিত কৰি মাৰ্কেটে যদি আপসাইডলৈ যায় তেতিয়াহলে আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে 23740 বা 50 তাৰ পিছত 23800 লৈকে আপুনি টাৰ্গেট ৰাখিব পাৰে নিফটি 50 ভিতৰত মই সেইটো আপোনাৰ ট্ৰেড সমূহ মই কৈ দিলো তাৰ পিছত এতিয়া মই পুনে লৈ যাব বিচাৰিছো আপোনালোকক ক'ত লৈ যাম চাওক ফিন নিফটিত কেনেকুৱা ফিন নিফটিটো এটা বহুত ডাঙৰ ৰেজিষ্টেন্স এৰিয়া আছে যেটো এৰিয়া হৈ গল চাওক 23400 পৰা 450 ৰ পৰা 23350 এইটো ভিতৰত এটা কি হৈছে এটা ৰেঞ্জ হৈছে এইটো হৈছে ৰেজিষ্টেন্স এইপিনও যদি আপোনালোকে ভালকে চাই 15 মিনিটত মই যেহেতু কেন্ডেলত এনালাইসিস কৰো আপোনালোকে কিমান মিনিটত কৰে সেইটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকৰ ভিউটো সেইমতে হ'ব এতিয়া চাওক এইটো এটা কি হৈছে আপোনাৰ ইয়াৰ পৰা যদি মাৰ্কেট ধাৰামকে গিৰে নহয় তেতিয়াও আপুনি এটা ভাল সেলিং বা বেৰিছ এক্সপেক্ট কৰিব পাৰে কলৈকে আহিব পাৰে 23050 লৈকে মাৰ্কেট আহিব আৰু তাত অকমান টাইম অতিবাহিত কৰাৰ পিছত মাৰ্কেটে যদি আকৌ আহে তেতিয়াহলে 22800 এটা ডাঙৰ মুভ আপোনালোকে পাব পাৰে গতিকে সেই তালৈকে আপুনি এক্সপেক্ট কৰিব মোৰ ভিউ মতে এতিয়া মাৰ্কেটে বুলিশ আমি কেতিয়া এক্সপেক্ট হম চাওক মাৰ্কেটত এইটো সময় অকমান লাহে লাহে মাৰ্কেটে ইয়াত অকমান টাইম অতিবাহিত কৰিব লাগিব সাইড বেজ মাৰ্কেট হ'বলৈ গৈ আছে কিন্তু দেই অতিবাহিত কৰাৰ পিছত মাৰ্কেটে যদি আপসাইডলৈ যায় 23330 ত যদি ভাল কেন্ডেল এডাল বনাই পাৰ কৰি দিয়ে তেতিয়াহে ফাৰ্ষ্ট টাৰ্গেট আপুনি ৰাখিব পাৰে যে এইকণৰ পৰা এইকণৰ ভিতৰত চাওক 23230 ৰ পৰা 330 ৰ ভিতৰত এইকণত আপুনি 10-15 পইণ্টৰ কাৰণে আপুনি এক্সপেক্ট কৰিব পাৰে ট্ৰেড তাৰ ওপৰলে হলে আপোনালোকে চাওক এইটো 23330 ৰ ওপৰত ভাল কেন্ডেল মলিলে তেতিয়া মানে 50 যদি পাৰ কৰে তেতিয়াহলে আৰু 50 পইণ্টৰ কাৰণে 23400 বা 450 লৈকে 100 পইণ্ট আপোনালোকে ইয়াত এক্সপেক্ট কৰিব পাৰে তাৰ পিছত অকমান টাইম অতিবাহিত কৰিব দিব কাৰণ এইটো এটা কি হৈছে দেখেন ৰেজিষ্টেন্স হয় এই ৰেজিষ্টেন্সটো আকৌ যদি আপসাইডলৈ গুচি যায় তেতিয়াহলে আপুনি এটা ডাঙৰ ট্ৰেড এক্সপেক্ট কৰিব পাৰে যেটো এইটো টাৰ্গেট পাৰ কৰি আপোনাৰ একেদিনা হয়তো 23700 লৈকে মাৰ্কেট গুচি যাব পাৰে গতিকে সেই ভিউটো অকমান ৰাখিব লাগিব মোৰ মতে কালিলে আগবেলা অকমান সাইডবেজ মাৰ্কেট হ'ব লাগে গতিকে আপোনালোকৰ ভিউ কেনেকুৱা আছে আপোনালোকে কমেন্ট কৰিব আৰু আপোনালোকে নিজৰ ৰিস্কত ট্ৰেড সমূহ কৰিব বুলি আশা ৰাখিলো ধন্যবাদ